নমস্কাৰ। সোণাপুৰৰ ধনীৰাম বৰুৱা যিয়ে বিশ্বত পোনপ্ৰথমবাৰৰ বাবে গাহৰি হৃদপিণ্ড মানুহৰ হৃদপিণ্ডৰ সৈতে সংযোগ কৰিছিল। এই সম্পৰ্কে আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে জানো আহকচোন। বন্ধুসকল, তাৰ আগতে আপুনি যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। আহক এতিয়া আৰম্ভ কৰোঁ। বৰ্তমান সময়ত ইউকে, ছুইডেন আৰু জাৰ্মানীৰ চিকিৎসা বিজ্ঞানীয়ে এক নতুন উদ্ভাৱন আগবঢ়াইছে। তেওঁলোকে দাবী কৰিছে যে তৎকালীন অস্ত্ৰোপচাৰ সমস্যাৰ সমাধানস্বৰূপে গাহৰি হৃদপিণ্ড মানুহৰ হৃদপিণ্ডৰ সৈতে সংযোগ কৰিব পাৰি। এই পদ্ধতিয়ে মানুহৰ জীৱন কিছু বছৰৰ বাবে জীয়াই ৰাখিব পাৰিব। ইউকে, ছুইডেন আৰু জাৰ্মানীৰ চিকিৎসা বিজ্ঞানীৰ মতে অনাগত 3 বছৰৰ ভিতৰত এই অস্ত্ৰোপচাৰ পদ্ধতি সমগ্ৰ বিশ্বতে গ্ৰহণ কৰা হ'ব। কিন্তু আপুনি বাৰু জানেনে, এই হৃদপিণ্ড অস্ত্ৰোপচাৰ পদ্ধতি পোনপ্ৰথমবাৰৰ বাবে 1997 অৰ্থাৎ 1997ত অসমৰ নগাঁও, বৰ্তমান গুৱাহাটী ওচৰৰ সোণাপুৰৰ ডক্টৰ ধনীৰাম বৰুৱাই সফলতাৰে কৰিছিল। তেওঁ সেই সময়ত পূৰ্ণ শইকীয়া নামৰ এজন ব্যক্তিৰ দেহত গাহৰি হৃদপিণ্ড সংযোগ কৰিছিল। অপাৰেশ্যনটো সফল হৈছিল, কিন্তু কিছুদিনৰ পিছত পূৰ্ণ শইকীয়াৰ দেহত অন্য কিছু জটিল লক্ষণে দেখা দিয়ে আৰু তেওঁ মৃত্যুবৰণ কৰে। ইয়াৰ পিছতেই ডক্টৰ ধনীৰাম বৰুৱাৰ বিৰুদ্ধে বহু বিতৰ্ক সৃষ্টি হয়। সংবাদ মাধ্যমত, ৰাজনৈতিক মহলত আৰু জনসাধাৰণৰ মাজত তীব্ৰ আলোচনা আৰম্ভ হয়। মূল সমস্যা আছিল যে কোনো গৱেষণামূলক চিকিৎসা পদ্ধতি ভাৰতত আৰম্ভ কৰাৰ আগতে ICMR ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চৰ অনুমতি লোৱাটো বাধ্যতামূলক। লগতে বৈজ্ঞানিক নীতি-নিয়ম মানি প্ৰক্ৰিয়া চলাব লাগিছিল। এই অনুমতি নোলোৱাৰ বাবেই তেওঁ প্ৰায় 40 দিন জেলত থাকিবলগীয়া হৈছিল। তথাপিও ডক্টৰ ধনীৰাম বৰুৱা এজন বিশ্ববিখ্যাত হাৰ্ট চাৰ্জন, জিন বিশেষজ্ঞ আৰু অংগ সংৰূপক বিজ্ঞানী। গৱেষণা আৰু চিকিৎসাৰ জৰিয়তে মানুহৰ দুখ যন্ত্ৰণা আঁতৰোৱাটোৱেই তেওঁৰ জীৱনৰ মূল লক্ষ্য আছিল। তেওঁৰ এই প্ৰতিভা আৰু অৱদানৰ বাবে বিদেশৰ বহু দেশত তেওঁক নিমন্ত্ৰণ কৰিছিল। সেইবাবে ক'ব পাৰি যে বিশ্বৰ আন চিকিৎসা বিজ্ঞানীয়ে বৰ্তমান সময়ত গাহৰি হৃদপিণ্ড মানুহৰ হৃদপিণ্ডৰ লগত সংযোগ পদ্ধতি উদ্ভাৱন কৰা বুলি দাবী কৰি থকা আগতেই 1997 চনত অসমৰ ডক্টৰ ধনীৰাম বৰুৱাই এই পদ্ধতি প্ৰথম উদ্ভাৱন কৰিছিল। তথ্যখিনি জানি যদি ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু প্ৰতিদিনে এনেবোৰ নতুন নতুন তথ্য জানি থাকিবলৈ এই ইনফৰ্মেটিভ ফেক্ট আছামিজ জিকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।